সম্পাদকবাদ আৰু এই দুদিনীয়া কাৰ্যসূচীৰে বৰহাট আঞ্চলিক শাখাৰ অধিৱেশন লগালে 3 দিনীয়া কাৰ্যসূচীৰে অত্যন্ত সুন্দৰকৈ আয়োজন কৰা আদৰণি সমিতিৰ সভাপতি সম্পাদকবাবুক প্ৰমুখ কৰি আদৰণি সমিতিৰ কাৰ্যকৰ্তাসকল কৰ্মকৰ্তাসকল জয় জয়তে আমি এই অকিঞ্চনীয় সমস্তৰে শ্ৰীচৰণত শিৰ স্থাপন কৰি সভক্তিৰে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। খ্ৰীষ্টীয় 15 শতিকাত জন্মগ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ। তাৰাৰ বিস্ময়কৰ মহাজীৱন, তাৰাৰ অভ্যভেদী ব্যক্তিত্ব, তাৰাৰ অতুলনীয় সমন্বয়মুখী চিন্তা আৰু চেতনাৰে অসমীয়া জনজীৱনক শতিকা শতিকা জুৰি প্ৰাণ সঞ্জীৱনী সুধাৰে উদ্দীপনা যোগাই আহিছে। বিগত কালছোৱাত শংকৰদেৱ সম্পৰ্কে যিমান আলোচনা সমালোচনাৰে সাহিত্য সৃষ্টি হৈছে সেই সীমা কোনেও অতিক্ৰম কৰিব পৰা নাই। শংকৰদেৱৰ জীৱনৰ আধাৰত আপোনালোকে সকলোৱে এখন গ্ৰন্থ পঢ়িছে, যুগনায়ক শংকৰদেৱ। যুগনায়ক ডিম্বেশ্বৰ নেওগীদেৱে এখন বৰ মহত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি গৈছে। সেই গ্ৰন্থত ডিম্বেশ্বৰ নেওগীদেৱে শংকৰদেৱৰ সঠিক মূল্যায়ন কৰি কৈছিল যে অসমীয়া সমাজৰ প্ৰকৃত বুৰঞ্জী, অসমীয়া জাতিসত্তাৰ স্বৰূপ ইতিহাস বাস্তৱিকতে শংকৰদেৱৰ জীৱনী মাত্ৰ। কেৱল আধ্যাত্মিক জীৱনতে নহয়, অসমীয়া জাতিৰ বহুমুখী কৰ্ম প্ৰতিভা, অসমীয়া জাতিৰ কাৰ্যশক্তি, অসমীয়া জাতিৰ কৰ্মশক্তিৰ এটি অন্ত নপৰা মাত্ৰ শংকৰদেৱ। জাতীয় প্ৰাণ স্পন্দনৰ কম্পন কেৱল মাত্ৰ শংকৰদেৱ। আৰু কৈ ভাল লাগে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যে বিশ্বৰ যিকোনো প্ৰেক্ষাপটত মানচিত্ৰত যিকোনো মহাপুৰুষৰ লগত তুলনা কৰিলে মহাপুৰুষ শংকৰদেৱ সদায় একক, অনন্য আৰু অপ্ৰমাদী। আজি এনেকুৱা এজন মহাপুৰুষ নাই যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত তুলনা কৰিব পাৰি। আৰু আটাইতকৈ ডাঙৰ কথা আমি গৌৰৱ কৰিব পাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ এজন অসমীয়া। বহু লোকে কয় যে কেনেকৈ মহাপুৰুষ শংকৰদেৱক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা নাই। আচলতে গোটেই অসমীয়া জাতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশ্বৰ মানচিত্ৰত আটাইতকৈ শক্তিশালী জাতিৰ ৰূপে পৰিগণিত কৰি থৈ গৈছে। শংকৰদেৱৰ সমকক্ষ দাৰ্শনিক থাকিব পাৰে, শংকৰদেৱৰ সমকক্ষ নাট্যকাৰ থাকিব পাৰে, কবি থাকিব পাৰে, সাহিত্যিক থাকিব পাৰে, বিদগ্ধ পণ্ডিত থাকিব পাৰে, এজন শিল্পী থাকিব পাৰে, কিন্তু একেটি ব্যক্তিত্বৰ মাজত ইমানবোৰ গুণৰ সমাহাৰ কেৱল শংকৰদেৱতে সম্ভৱ। সেয়েহে শংকৰদেৱক সেইকাৰণে সকলো সময়তে প্ৰাসংগিক বুলি কোৱা হয়। আজি যদি 500 বছৰতো শংকৰদেৱ প্ৰাসংগিক আৰু অনাগত 500 বছৰৰ পিছতো শংকৰদেৱ প্ৰাসংগিক। শংকৰদেৱৰ যি বিশ্বজনীন চিন্তা চৰ্চাই গোটেই অসমীয়া জাতৰ জনজীৱনকে কেৱল উদ্বুদ্ধ কৰাই নহয়, গোটেই বিশ্বজনীন যি তেখেতৰ ভাৱাদৰ্শ, এই ভাৱাদৰ্শ আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে সমাদৃত হ'বলৈ সক্ষম হৈছে। আৰু এইবিলাক আলোচনা বিলোচনা নতুন নতুন গৱেষণাৰে সৈতে মহাপুৰুষ শংকৰদেৱকে নতুনকৈ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। আজি প্ৰতিনিধি সভাৰ মই সময় খুব কম নিশ্চিতভাৱে পাম যে আপোনালোকে জানে যে এইজন মহাপুৰুষৰ জীৱনৰ আধাৰত ধৰ্মাদৰ্শৰ ভেটিত 1930 চনত গঠন হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ। কেইজনমান মাত্ৰ মুষ্টিমেয় কেইজনমান লোকেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হোৱা 1930 চনত গঠন হোৱা এই অনুষ্ঠানটিয়ে ইতিমধ্যে 94টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানটি কেইজনমান লোকেৰে গঠিত অনুষ্ঠানটো এতিয়া মহাসমুদ্ৰলৈ ৰূপান্তৰিত হৈছে আৰু এতিয়া লক্ষ লক্ষ ভকতৰ লক্ষ লক্ষ লোকৰ মৰম আৰু শ্ৰদ্ধাৰ অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে। বহুতে ক'ব খোজে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা পাভত গজা অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা ক্লাব সদৃশ। আচলতে তেনেকুৱা নহয়। এই যে অধিৱেশনবিলাক পতা হৈছে, আজি যে এটা ধামধুমেৰে অনুষ্ঠানবিলাক আয়োজন কৰা হৈছে, এই অধিৱেশন কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে ভুল কোৱা হ'ব। এই অধিৱেশন অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ অধিৱেশন, এই অধিৱেশন অসমীয়া জাতিসত্তাৰ অধিৱেশন।